সম্প্ৰীতিৰ মিলনভূমিত পৰিণত গুৰুজনাৰ জন্মস্থানৰ বট্ৰদোৱা সাংবাদিক সন্থাৰ কাৰ্যালয়। ত্যাগ, সংযম আৰু ভাতৃত্ববোধৰ প্ৰতীক পবিত্ৰ ৰমজান মাহ চলি আছে। হিন্দু, মুছলমান আদি বিভিন্ন ধৰ্মাৱলম্বী প্ৰায় সহস্ৰাধিক লোকে একেলগে কৰিলে সমূহীয়া ইফতাৰ। বট্ৰদোৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সমূহীয়া ইফতাৰত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে দিনটো উপবাসে থাকি সন্ধিয়া মাগৰিবৰ আজানৰ লগে লগে ইফতাৰ গ্ৰহণ কৰে। আজি বট্ৰদোৱা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। প্ৰায় 4 সহস্ৰাধিক ৰাইজৰ লগতে একেলগে ইফতাৰত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মনোৱাৰ হুছেইন ফাৰুকীয়ে। ইফতাৰৰ প্ৰাক মুহূৰ্তত বিশ্ব শান্তিৰ বাবে মহান আল্লাহ তাল্লাৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়ি তোলাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনায়। পবিত্ৰ ৰোজাৰ মাহত পবিত্ৰ স্থানত আজি সমূহীয়া যি ইফতাৰ আয়োজন কৰিছে বট্ৰদোৱা সাংবাদিক সন্থাই, খুবেই ভাল লাগিছে। আচলতে এনেকুৱা সমূহীয়া ইফতাৰে সমাজৰ মাজত এটা একতা সংহতি আনিব পাৰিব, এখন সুস্থ সবল সমাজ। অদৌতি দিনৰ কাৰণে, প্ৰত্যেকটো ভৱিষ্যতৰ কাৰণে, ভৱিষ্যতৰ প্ৰতিটো দিনৰ কাৰণেই বৰ্তি থাকক এখন প্ৰগতিশীল সমাজ, বৰ্ণহীন, ধৰ্মহীন, জাতিহীন সমাজ গঢ়ি তোলাৰ এক প্ৰয়াস চলি থাকক আৰু সি যাতে এই বাৰ্তাটো যাতে এই ধৰণৰ সংহতিৰ অনুষ্ঠানবিলাকেই। বট্ৰদোৱাৰ পৰা ইফাকুল ইছলামৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।